হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? মোৰতো বাৰু সদায় চিনা ভালেই। অকণমান খালি মাতটো খেলি মেলি হৈছে, চৰ্দি ভাৱ এটা আহিছে। এতিয়া ওলালো ঈদৰ বজাৰ বুলি। বলকচোন আপোনালোকো দেখাওঁ কি ক'ত বজাৰ কৰিলোঁ। আপোনালোকে কৰিলে নাই বাৰু ঈদৰ বজাৰ? এইফালে আহিলোঁ প্ৰথমতে কাঁহৰ থালি এখন ল'বলৈ আমাৰ পোৱালিৰ কাৰণে। তাৰপৰা আহিলোঁ ঈদৰ মানে যিখিনি খোৱা সামগ্ৰী প্ৰয়োজন হয় ঘৰৰ সেইখিনি ল'বলৈ। বজাৰ কৰোঁ তাতে লিষ্টখন দি থৈ গৈছোঁ, যিহেতু এটা কামতে ফচি থকা নহয়। ইয়াত দি থৈ গ'লে এটা কাম অলপ আগবাঢ়ি থাকিব, ইয়াত পেকিং হৈ থাকিলে লৈ গ'লে হৈ গ'ল। তাৰপৰা দুয়োজনীয়ে ৰিয়েল ফ্ৰুট জুচ এটা ল'লোঁ। লৈ পেলাই আজান দিলে মানে য'তে আজান দিব ত'তে ৰোজা খুলিম। তাৰপৰা আহিলোঁ মাহঁতৰ কাৰণে কাপোৰ ল'বলৈ। চাওকচোন কালেকশ্যনবোৰ বহুত ধুনীয়া ধুনীয়া উলিয়াইছে, কিন্তু নতুন ডিজাইনো বহুত আহিছে। কিন্তু মাহঁতে চব ডিজাইন নিপিন্ধে, চবৰে জানেই নহয় মাহঁত আৰু কমফৰ্ট লাগে, কালাৰো লাইট লাগে, কিন্তু পাবলৈ অলপ টান। বহুত ঘূৰিবলগীয়া হৈছে তেওঁলোকৰ কাপোৰৰ কাৰণে। অৱশেষত দুযোৰ পচন্দ হ'লগৈ, নুনি কটন। শেষলৈ দেখাম বাৰু। তাৰপৰা আহিলোঁ আমাৰ পোৱালি কাপোৰ ল'বলৈ। জানেনে পোৱালিৰ মানে ঘৰৰ পৰাই কৈ পঠিয়াই দেই, পিংক কালাৰ লাগিব তাইক কাপোৰ, আৰু যি টি কাপোৰ নিপিন্ধে, বহুত কমফৰ্ট চাই গেঞ্জি কাপোৰ লাগে। খমখমীয়া কাপোৰ নিপিন্ধে, কান্দে, নিপিন্ধো কয় ডাইৰেক্ট। মানে সৰুৰ পৰা নিপিন্ধোৱা অভ্যাস। এতিয়া আহিলোঁ আম্পাৰ কাৰণে কাপোৰ ল'বলৈ। গৰম দিন, সেইটো কাৰণে টি চাৰ্টে লৈছোঁ, চাৰ্ট এটাও লৈছোঁ, টি চাৰ্ট এটাও লৈছোঁ, হাফ চাই পেলাই গৰমত কমফৰ্টকৈ পিন্ধিব পাৰিব যিহেতু। তাৰপৰা আহিলোঁ আমাৰ পোৱালিৰ জোতা ল'বলৈ। ইমান মৰম লগা নহয়। তাৰপৰা আহিলোঁ সাগৰত আমাৰ কাপোৰ ল'বলৈ, বৌ আৰু মোৰ ভাগৰ। চাওকচোন কাপোৰবোৰ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন। মানে কাপোৰবিলাক ধুনীয়া, কিন্তু কি হয় আমাৰ দুজনী ক'লে হাঁহিব চবে। আমাৰ যোনটো ডিজাইন পচন্দ হয় তাত কি হয়, কালাৰটো আমি নাপাওঁ যোনটো আমাক লাগে, আৰু য'ত কালাৰটো পচন্দ হয় তাত ডিজাইনটো মানে অলপ খেলি মেলি থাকে, মানে পচন্দ নহয় সেইটো। আৰু যোনটোত বেছি ভাল লাগে তাত কি হয় আকৌ, কালাৰৰ আমাৰ দুজনীৰ ওচৰত সেইটো অলৰেডি থাকে আৰু তাত নাপাওঁ। মানে দুজনীয়ে মাথা খোৱা কাম কি অলগুটি তলগুটি কৰি ফুৰা। আৰু এইবোৰ চাৰাৰা কোনে লৈছে বাৰু? মোৰ বহুত ভাল লাগে চাৰাৰা দেই, কিন্তু মই ওখ কাৰণে নিপিন্ধো। ওখ আৰু প্লাছ মই অকণমান শকত হ'লোঁ আগতছে, সেইটো কাৰণে নিপিন্ধো। পিছে শ্বৰ্ট ছোৱালীবিলাকে পিন্ধিলে বহুত ভাল লাগিব। আহিলোঁ আমাৰ বৌৰ কাৰণে কাপোৰ ল'বলৈ। মই পিছে সাগৰতে লৈ আজৰি। তাৰপৰা বৌৰ তাত পচন্দ নহ'লে, তাৰপৰা আহিলোঁ মংগলমূৰ্তিত। এইফালে বৌৰ কাপোৰৰ জোখ মাখ দি থোৱা হৈছে, কাৰণ ফিটিং কৰিব লাগিব অলপ লুজ। তাৰপৰা এয়া দুয়োজনীয়ে লোৱা হৈ গ'ল। তাৰপৰা আহিলোঁ খাদিম চলে। চাওকচোন কাপোৰ যেনেকৈ মই চাওঁ, মোৰ জোতাও ভাল লাগে দেই চাই পেলাই। কাৰ মানে মই বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ জোতাবোৰ আগত চাওঁ। মানে আমাৰ ডুবু যেতিয়াৰ পৰা হ'ল তেতিয়াৰ পৰা মানে মোৰ সৰু ল'ৰা ছোৱালীৰ বস্তু দেখিলে খুব চকুত লাগে, ইফালে চাওঁ সিফালে চাওঁ। তাৰপৰা দুয়োজনীয়ে জোতা চোতা লৈ আজৰি। তাৰপৰা আহিলোঁ চেৱৈ ল'বলৈ। চেৱৈ আৰু পাপৰ বুলিলে মেইন নহয়নে ঈদ বুলিলে। তাৰপৰা চাওকচোন ইমান বৰষুণ সঁচাই এইবাৰ বৰষুণে বহুত জ্বলাইছে মানে। তাৰপৰা এয়া ওচৰৰে দাদা এজনে দিলে ঈদ বুলি, আগতীয়াকৈ দি দিছে। তাৰপৰা 10টা 14 হৈ গ'ল বজাৰ কৰোঁতে বৰষুণে বহুত লেট কৰালে আমাক। তাৰপৰা এইপিনে চাওকচোন ইমান ঢেৰেকণি মাৰিছে। দুয়োজনীয়ে ঠাণ্ডা খাই ঘৰ পালোঁ। আহিয়ে দেখিছোঁ ঘৰৰ অৱস্থা বেয়া। মানে মাৰ লগত তাই খেলি আছিলে ন, যি টি কৰিছে আৰু গোটেই ঘৰ লেতেৰা কৰি থৈছে, ইটো বস্তু সিটো। তাৰপৰা যি নাস্তা পাতি লৈ আহিছিলোঁ অলপ খাই ল'লোঁ, কাৰণ ভোক লাগিছে। ইফতাৰ ভালকৈ কৰা নহ'লে। আৰু এইফালে বজাৰখিনি। আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। ছেকেণ্ড ভিডিঅ'ত দেখাই আছোঁ কি